এতিয়া হেঁপাহৰ ৰঙালী বিহুটোলৈ মাজত মাত্ৰ কেইটামান দিন এতিয়া চৌদিশে কেৱল চলিছে ৰঙালী বিহুৰ আদৰত ব্যাপক প্ৰস্তুতি হয় মই বৰ্তমান উপস্থিত আছোঁ বৰহোলাত ইয়াত বৰহোলাত ছাত্ৰ সন্থাৰ তৰফৰ ফালৰ পৰা ইয়াত বিহু আখৰা কৰাই থকা দেখিবলৈ পোৱা গৈছে মোৰ সতীৰ্থ আছে সতীৰ্থ সমগ্ৰ দৃশ্য দেখুৱাই যাব ইয়াত আমাৰ লগত প্ৰশিক্ষকসকল আছে লগতে আছুৰ আমাৰ ভাস্কৰ আছে আমি তেখেত তাৰ পৰা জানিবলৈ বিচাৰোঁ কেনেকুৱা ধৰণে প্ৰস্তুতি চলাই থকা হৈছে হয় আমি বিগত 7টা বছৰ আমি বহলা আঞ্চলিক ছাত্ৰ সন্থাই বিহু নাচৰ কৰ্মশালাটো অনুষ্ঠিত কৰি আহিছোঁ আৰু এইবাৰ আমি 8ম বৰ্ষৰ বাবে ঢোল বাদন আৰু বিহু নাচ কৰ্মশালা আমি যৌথ 2টা কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ যোৱা 1 এপ্ৰিল তাৰিখৰ পৰা আমাৰ এই কাৰ্যসূচীটো চলি আছে আমাৰ মেইন উদ্দেশ্য হ'ল যে আমি বহলা অঞ্চলটো যিসকল কণ ছাত্ৰ ছাত্ৰী আছে তেখেতসকলক যাতে আমি বিহুৰ কৃষ্টি সংস্কৃতি তেখেতসকলৰ মাজলৈ যাতে লৈ যাব পাৰোঁ তেখেতসকলক চিনাকি কৰাই দিব পাৰোঁ তাৰ এটা ক্ষুদ্ৰ প্ৰয়াস কৰিছোঁ আমি আৰু প্ৰায় 300 ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ এই কাৰ্যসূচীটোত অংশগ্ৰহণ কৰিছে কৰ্মশালাটোত আমি ভৱিষ্যত দিনতো আমি বহলা আঞ্চলিক ছাত্ৰ সন্থাই অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীসকলক যাতে আমি বিহুৰ কৃষ্টি সংস্কৃতি বিষয়ে তেখেতসকলৰ মাজলৈ লৈ যাব পাৰোঁ তেখেতক চিনাকি কৰাই দিব পাৰোঁ তাৰ প্ৰয়াসেৰে আমি প্ৰত্যেক বছৰে কাৰ্যসূচী অনুষ্ঠিত কৰি যাম এটা কথা ঠিক যে আমি অসমীয়া জাতিটো যিহেতু জীয়াই থাকিবলৈ হ'লে আমাৰ নিজৰ কৃষ্টি সংস্কৃতি জীয়াই থাকিব লাগিব আৰু সেই উদ্দেশ্য আগত ৰাখি আমি বহলা আঞ্চলিক ছাত্ৰ সন্থাই প্ৰত্যেক বছৰে অনুষ্ঠিত কৰি আহিছোঁ আৰু ভৱিষ্যত দিনত আমি অনুষ্ঠিত কৰি যাম ইয়াত আমাৰ যথেষ্ট পৰিমাণে আমাৰ ছাত্ৰ ছাত্ৰীয়ে সহযোগিতা আগবঢ়াইছে আৰু এনেধৰণৰ সহযোগিতা আমাৰ ছাত্ৰ সন্থাৰ পৰিয়ালকো আমি ভৱিষ্যত দিনত এনেকুৱা ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰাত আমাৰ উৎসাহ প্ৰদান কৰে